আমি কম্পিউটাৰ ল্যাঙ্গুৱেজ সিৰ এটা স্ট্ৰিং আন এটা স্ট্ৰিংলৈ ৰিভাৰ্স অৰ্ডাৰত ওলোটাকে আমি কেনেকৈ কপি কৰিম সেইটো আমি প্ৰগ্ৰামৰ সহায়ত দেখুৱাইছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাছলৈ সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিঅটো শেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব আহক আমি আমাৰ প্ৰগ্ৰামটো কেনেকৈ এক্সিকিউট হয় এটো কেনেকৈ লিখা হয় এটো আমি চাও এটা স্ট্ৰিং আনটা স্ট্ৰিংৰ পৰা যদি আমি কপি কৰিম তাৰ মানে আমাৰ কেনেকৈ হ'ব লাগে যদি ইনপুটটো আমাৰ প্ৰগ্ৰামটোত ইনপুটটো আমি যদি দিও প্ৰিজম বুলি দিলে আউটপুট হ'ব প্ৰগ্ৰামটোত MSIRP হ'ব আউটপুটটো মানে ওলোটাকে কি কপি কৰি প্ৰিন্ট কৰিব এটো হ'ব তাৰ আউটপুটটো গতিকে আমি তাৰ কাৰণে ফাৰ্স্ট আমি কি কৰিছো আমাৰ হেডাৰ ফাইল লব লাগিব আগত আপোনালোকে আগৰ ভিডিও বিলাকত নিশ্চয় কি গম পাইছে হেডাৰ ফাইল লব লাগিব তাৰ পিছত ভয়েড মেইন ক্যাৰেক্টাৰ আমি দুটা স্ট্ৰিং লৈছো এটা হল যত আমি কপি কৰি স্ট্ৰিংটো এটা এন্টাৰ কৰিম স্ট্ৰিং এটা ইউজাৰে এন্টাৰ কৰিব আৰু আনটা স্ট্ৰিং লৈছো s2 যত ৰিভাৰ্স স্ট্ৰিং মানে স্ট্ৰিংটো ৰিভাৰ্স কৰি ওলোটাকে কপি কৰিব s2 তাৰ পিছত আমি কি কৰিছো i যে এই সেমিকলন লাগিব i যে দুটা ভেৰিয়েবল লৈছো এটা যেটো যত এন্টাৰ কৰিম তাৰ ইনডেক্সটো কন্ট্ৰোল কৰাৰ কাৰণে তাৰ ক্যাৰেক্টাৰৰ লোকেশন বিলাক কন্ট্ৰোল কৰাৰ কাৰণে আৰু যেটো লম আমি যত কপি কৰিম ৰিভাৰ্স স্ট্ৰিংটো তাৰ ইনডেক্সটো কন্ট্ৰোল কৰাৰ কাৰণে আমি কি লৈছো যে লৈছো তাৰ পিছত ক্লিয়াৰ স্ট্ৰিং আউটপুট স্ট্ৰিংখন ক্লিয়াৰ কৰিম আগতে কিবা যদি আছে এটো ক্লিয়াৰ কৰিব তাৰ পিছত কি কৰা হৈছে এন্টাৰ এ স্ট্ৰিং এটা এন্টাৰ কৰা হৈছে আমি এই স্ট্ৰিংটো এন্টাৰ কৰা স্ট্ৰিংটো আমাৰ ভেৰিফিকেশনৰ সুবিধাৰ কাৰণে আমি সহজ লৈছো এটা সে ASD বুলি লৈছো যেতিয়া ASD আমি গেটস লৈছো আমি কি ল'ব পাৰো scanf ল'ব পাৰো scanf ফাংচন ইউজ কৰিলে আৰু গেটস যেটো ফাংচন তাৰ ডিফাৰেন্সটো হ'ল যেতিয়া আমি scanf ফাংচন ইউজ কৰিম তেতিয়া এটা স্ট্ৰিংত এটা ওয়ার্ড কি হ'ব স্টোৰ হ'ব এটাতকে বেছি ওয়ার্ড স্টোৰ নহয় কাৰণ যেতিয়া স্পেস পাই কি কৰি দিয়ে ডিসকাৰ্ড কৰি দিয়ে সেইটো স্ট্ৰিংত এটা কি নহয় সেই স্পেস পোৱাৰ পিছত যেটো ওয়ার্ড থাকিব সেই বাকি ক্যাৰেক্টাৰ থাকিব সেইখিনি এই স্ট্ৰিংত ইনপুট নহয় কিন্তু যেতিয়া আমি গেটস ললে কি কৰে he space more than one word কি কৰে এটা স্ট্ৰিংত ইনপুট কৰিব দিয়ে তাৰ মানে যদি আমি এটা গেটস ইউজ কৰিছো যদি আমি কি কৰো আমি প্ৰিজম ক্লাसेছ বুলি দিও প্ৰিজম ক্লাছেছ বুলি দিলে এই গেটছৰ কাৰণে এই প্ৰিজম ক্লাছেছ গোটেইটো সেই স্ট্ৰিংটো s1 স্ট্ৰিংটো কি কৰিব পাৰে ষ্ট'ৰ কৰিব পাৰে কিন্তু যদি আমি scanf ইউজ কৰিলো হেতেন তেতিয়া অকল হি ফাৰ্স্ট প্ৰিজমটো হে string 1 store কৰিব পাৰিব কাৰণ ই স্পেস পোৱাৰ লগে লগে ই ক্লাसेছ টু s1 হি string ক ল'ব নোৱাৰে এইখিনি আমি আগতে কৰিছো এতিয়া আমি কি কৰিছো ASD আমাৰ এই মিনিং ফুল নহয় ওয়ার্ডটো কিন্তু আমাৰ ভেৰিফিকেশনৰ সুবিধাৰ কাৰণে আমি এনেকে কি লৈছো এটা স্ট্ৰিং লৈছো ASD স্ট্ৰিং গতিকে যেতিয়া আমি গেটস ইউজ কৰিছো গেটস ইউজ কৰাৰ লগে লগে ই অটোমেটিক্যালি লাষ্টত স্ট্ৰিংটো লাষ্টত নাল ক্যাৰেক্টাৰটো কৰি ল'ব এসাইন কৰি ল'ব এতিয়া আমি কি কৰিম এতিয়া কোৰ পৰা স্ট্ৰিংটো কপি কৰিব লাগে লাষ্টৰ পৰা কপি কৰিব লাগে স্ট্ৰিংটো কোৰ পৰা d ৰ পৰা স্ট্ৰিংটো কপি কৰিব লাগে d টো কোড কৰিব লাগে ইয়াতে 0 s2 ৰ 0 কপি কৰিব লাগে সো ফাৰ্স্ট আমি কি কৰিম আমি i is equal to 0 আমি কি কৰিছো i is equal to 0 এটো আমি লাষ্টলৈকে যাব লাগিব কিন্তু i ইনডেক্স টু ইয়াৰে s1 ৰ যেটো ইনডেক্স 012 আছে যে এই ইনডেক্সটো আমি লাষ্টলৈকে যাব লাগিব নাল ক্যাৰেক্টাৰটোৰ আগলৈকে গতিকে আমি কি কৰিছো i is equal to 0 ফাৰ্স্ট ইনিশিয়ালাইজেশন এটো ফৰ লুপ ইউজ কৰিছো আৰু এটো ফৰ লুপত চাব আপোনালোকে লাষ্টত মই কি দিছো সেমিকলন এটা দিছো গতিকে এই ফৰ লুপটো হ'ল নাল বডি লুপ এই নাল বডি লুপ মানে এই ফৰ লুপটোৰ বডিত কোনো ধৰণৰ স্টেটমেন্ট নাই আপোনালোকে ভুল নকৰিব i - 2 এই ফৰ লুপটোৰ ভিতৰত নপৰে এই ফৰ লুপটোৰ বাহিৰত পৰে সো কেনেকৈ এক্সিকিউট হয় আমি চাও আহক গতিকে si0 মানে s10
S10 not equal to null. Yes, S10 আমাৰ কি হৈ আছে a character হৈ আছে এটো কি character a এটো কি নহয় নাল নহয় গটিকে কি কৰিব তাৰ বডি আহিছে বডি একো নাই নাল বডি টো আমি কেনে গম পালো এটো যেতিয়া আমাৰ কোনো ফৰ লুপত লুপটো এনেকুৱা থাকিব ইয়াৰ মিনিং টো হল ফৰ লুপ টো এটো থাকিব ইয়াতে নাল বডি হ'ব ঠিক আছে এতিয়া ই S10 not equal to null. Yes, that is not equal to null. Equal আহিব তলক বিচাৰি চাইছে বডি চাইছে বডি দেখো নাই গৈ কত পাব ইনক্ৰিমেন্টেশন পাৰ্ট টো পাব গতিকে ইনক্ৰিমেন্টেশন পাৰ্ট টো গৈ i++ কৰিব i++ কৰিলে i is equal to কি কৰিব i is equal to 1 কৰিব সো 1 কৰাৰ পিছত ই চেক কৰি চাব S11 not equal to কি আছে not equal to null গতিকে S11 equal to কি আছে S11 equal to S আছে S to null নহয় গতিকে null নহয় যেহেতু তাৰ বডি আহি বডি একো নাই null বডি গতিকে কি কৰিব i++ কৰিব i++ কৰিলে i is equal to 2 কৰিব সো 2 হলে S12 কি আছে S12 আছে D that is S12 not equal to null. Yes, that is not equal to null. That is D. গতিকে S12 যেটো D আছে কি কৰিব কন্ডিশন টো ট্ৰু হল তাৰ বডি আহিব বডি তাৰ একো নাই নাল বডি গতিকে হি i++ ইনক্ৰিমেন্টেশন পাৰ্টত যাব i++ কৰিলে i is equal to কি হ'ব 3 হ'ব গতিকে ইয়াত S কি 1 3 is equal to কি null গতিকে S1 not equal to null etu false গতিকে কি কৰিব লুপ টু কন্ডিশন টু যেদি false এই লুপ টুৰ পৰা ওলাই আহিব লুপ টুৰ পৰা ওলাই আহিলে তাৰ মানে আমি কত আহি পালো এতিয়া ইনডেক্স 3 আহি পালো কিন্তু কপি প্ৰসেসটো কৰ পৰা কৰিব লাগে ইনডেক্স 2 ৰ পৰা কৰিব লাগে এতিয়া সেই কাৰণে কি কৰা হৈছে i মাইনাস কৰা হৈছে গতিকে i মাইনাস কৰা মানে i is equal to কিমান হ'ব 2 হ'ব গতিকে i is equal to 2 হ'ব এখিনিলৈকে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে i is equal to আমি কি পালো 2 পালো এখিনি মছি দিছো চাব গতিকে i is equal to 2 হল i is equal to 2 গতিকে আমি এটা কোড কপি কৰিম ইয়াত আহিছো 0 কপি কৰিম i is equal to 2 আৰু এটোৰ S2 এটো কোৰ পৰা স্টাৰ্ট হ'ব কপি প্ৰসেসটো 0 ইনডেক্সৰ পৰা স্টাৰ্ট হ'ব গতিকে j is equal to 0 আৰু এই কপি প্ৰসেসটো কৰি কন্ডিশনটো কি লিখা হৈছে i greater than or equal to 0 i টু কপি হল d টু কপি হল s টু কপি হল s টু ইনডেক্স টু 1 a টু ইনডেক্স টু কপি হল a টু ইনডেক্স টু কি 0 আৰু 0 কে সৰু হ'ব পাৰে নেকি i ভ্যালু নোৱাৰে সেইকাৰণে আমি কন্ডিশনটো কি লিখিছো i greater than or equal to 0 i টু কমি কি হ'ব 0 লৈকে হ'ব পাৰে তাতকে আৰু হ'ব নোৱাৰে গতিকে আমি কন্ডিশনটো কি চাইছো এটো i greater than or equal to 0 so 2 greater than or equal to 0 এটো কি হল ট্ৰু হল যদি কন্ডিশনটো ট্ৰু হয় কত আহিব তাৰ বডিত আহিব যে এটা স্টেটমেন্ট আছে বডিত আমি কি দিয়া নাই ব্ৰেস টু দিয়া নাই কার্লি ব্রেস টু দিয়া নাই গতিকে ইয়াত আহিলে ইয়াত আহি কি কৰিলে S1i ৰ ভ্যালু টু কি S1i মানে কি 2 এই S1i2 ৰ ভ্যালু টু কি আছে এটো d সেই d টু কোড অ্যাসাইন হ'ব S20 হেতু d ৰ ভ্যালুটো মানে এই ভ্যালুটো অ্যাসাইন হ'ব তাৰ মানে এইটো আহি এটা স্টোৰ হ'ল তাৰ পিছত i2 ডিক্ৰিজ হ'ব i2 কমিব i2 এটো কপি কৰিলো এবাৰ আমি এটো কপি কৰিম গতিকে i2 কি হ'ল ডিক্ৰিজ হ'ল গতিকে i2 কি হ'ব i2 হ'ব i minus 2 minus 1 মানে 1 হ'ব আৰু j2 বাঢ়িব j2 plus গতিকে ইয়াতে more than 1 কি আছে ইনক্ৰিমেন্টেশন বা ডিক্ৰিমেন্টেশন
দুটা পার্ট আছে একেলগে আছে আমি দুটা পার্ট মোর দেন ওয়ান পার্ট লিখিব পাৰো গতিকে z2 কি হৈ আছে z2 ইনক্রিজ হ'ব z2 আছিল 0 0 ৰ পাছত z প্লাস প্লাস মানে 0 প্লাস 1 মানে কিমান হ'ব 1 হ'ব নিশ্চয় বুজি পাইছে হল তাৰ পিছত ইয়াতে চাব I মানে কিমান হৈ আছে 1 greater than or equal to 0 true 1 greater than or equal to 0 true হলে কি কৰিব s1i কপি কৰিব s1i s1i I মানে 1 টু কপি কৰিব s1 1 ত কি আছে s2 আছে s2 আনি কপি কৰি ক'ত থব s2 j মানে 1 s2 1 ত কপি কৰি থব তাৰ মানে ইয়াতে s2 ইয়াতে আহিব হল নিশ্চয় বুজি পাইছে তাৰ পিছত আকৌ কি হ'ব আকৌ I minus minus I is equal to 1 minus 1 0 আৰু j2 plus plus হ'ব j2 এটো কিমান আছিল j equal to 1 plus 1 2 হ'ব j equal to হল এতিয়া কি কৰিব কন্ডিশন চেক কৰি চাব I মানে কি 0 greater than or equal to 0 true হলে ইয়াত আহিব S10 কপি কৰিব S10 কি আছে A আছে A2 কপি কৰিব S2Z মানে 2 কপি কৰিব S2 কপি কৰিব ইয়াৰ ভ্যালুটো তাৰ মানে A2 কপি কৰিব হল হোৱাৰ পিছত কি কৰিব I minus minus মানে I to 0 আছিল minus 1 তাৰ মানে minus 1 হল 0 minus 1 হোৱাৰ পিছত j2 plus plus হল j2 কিমান আছিল j2 আছিল 2 পৰা গৈ হি কি হল 2 plus 1 j2 3 হল যদি j2 3 হয় এতিয়া কন্ডিশনটো চেক কৰি চাব কন্ডিশনটো কি চেক কৰি চাব ইয়াতে minus 1 greater than or equal to 0 false গতিকে এইটো false যেটো ইয়াৰ লুপটো নুগুৰিব তাৰ বডিত নাহিব তাৰ পৰা ওলাই আহিব এটা j2 আহি কি পাইছে আমাৰ ইনডেক্সটো আহি 3 পাইছে গতিকে আমি কি দিছো s2z কাৰণ এতিয়া লৈকে কপি হৈছে যদিও জাস্ট এটা ক্যাৰেক্টাৰ এৰে হৈছে গতিকে আমাৰ এইটো যদি স্ট্ৰিং হ'ব লাগে আমি কি কৰিব লাগিব এট দা এন্ড অফ দা স্ট্ৰিং we have to assign the null character so null character is assigned by this statement গতিকে কি কৰা হৈছে null character to s2z মানে s2 3 কাৰণ z value to 3 আছে s2z কি কৰা হৈছে 3 null character to assign কৰা হৈছে এইটো স্টেটমেন্টৰ দ্বাৰা এতিয়া আমি কি কৰিলো asd যেটো string আছে তাৰ ৰিভাৰ্স টু dsa পালো আমি গতিকে the reverse string is %s s2 মানে কি কৰিব dsa বুলি হি প্ৰিন্ট কৰিব তাৰপিছত নেক্সট বুলি ক'লে আমাৰ এইটো আউটপুট স্ট্ৰিং যিখন স্ক্ৰিন আছে এইখন ৰখাই দিয়াৰ কাৰণে আমি গেটছ লিখিছো এইটো হল কেনেকৈ কি কৰা হয় এক্সিকিউট কৰা হয় এইটো আমি দেখুৱালো